অসমৰ প্ৰত্যেকজন কৃষকেই কৰিব লাগিব কিষাণ পঞ্জীয়ন। যদি কিষাণ পঞ্জীয়ন নকৰে তেনেক্ষেত্ৰত চৰকাৰী সা সুবিধাসমূহ লাভ নকৰে। আৰু ইতিমধ্যে কিন্তু সমগ্ৰ অসমতে অসমৰ প্ৰত্যেকটো জিলাই জিলাই কিন্তু কিষাণ পঞ্জীয়নৰ কাম আৰম্ভ হৈ গৈছে। গতিকে আপুনি যদি এজন কৃষক হয় আৰু আপুনি যদি চৰকাৰী আঁচনিৰ সা সুবিধাসমূহ ল'ব বিচাৰে তেনেক্ষেত্ৰত আপোনালোকে সকলোৱে কিন্তু কিষাণ পঞ্জীয়ন কৰিবই লাগিব। তো কেনেকৈ কিষাণ পঞ্জীয়ন কৰিব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক ফুল প্ৰচেছ দেখুৱাম। আপোনালোকে কিন্তু ঘৰত বহি অনলাইন যোগে আপোনালোকৰ কিষাণ পঞ্জীয়নটো অতি সহজতে কৰিব পাৰিব। তাৰ আগতে কৃষি বিভাগৰ পৰা যি জাননী জাৰি কৰিছে সেই জাননীটো মই প্ৰথমতে অলপ দেখুৱাই আছোঁ, আপোনালোকে ভালকৈ বুজি পাব যে আচলতে কেনেকৈ কৰিব লাগিব। তো ইয়াতে চাওক, কৃষক পঞ্জীয়ন প্ৰতিজন কৃষকৰ পৰিচয় বুলি ইয়াতে কোৱা হৈছে। কৃষক পঞ্জীয়ন নিশ্চিত কৰক, আঁচনিৰ সুবিধা লাভ কৰক। অৰ্থাৎ চৰকাৰী যিকোনো আঁচনিৰ সুবিধা লাভ কৰিবলৈ হ'লে কিষাণ পঞ্জীয়ন আপোনালোকৰ বাঞ্ছনীয়। অ'কে, তো কৃষি বিভাগৰ দ্বাৰা ৰূপায়িত সকলো আঁচনিৰ সুবিধা লাভ কৰিবলৈ আৰু ৰাসায়নিক সাৰ ক্ৰয় কৰিবলৈ কৃষক পঞ্জীয়ন বাধ্যতামূলক। অন্যথা সকলো আঁচনি আৰু সাৰ ক্ৰয়ৰ সুবিধাৰ লাভৰ পৰা বঞ্চিত হ'ব। ইয়াতে কিন্তু এটা কথা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে আপোনালোকে চৰকাৰে যিকোনো আঁচনিৰ সুবিধা লাভ কৰিবলৈ লগতে আপোনালোকে সাৰ ক্ৰয় কৰিবলৈ, অৰ্থাৎ আপুনি খেতি কৰাৰ সময়ত যিসমূহ সাৰ প্ৰয়োগ কৰিব লাগে খেতিত সেইসমূহ আপোনালোকে ক্ৰয় কৰাৰ সময়তে কিন্তু আপোনালোকৰ এই কিষাণ আইডিটো প্ৰয়োজন হ'ব। এনেকুৱা এটা সময় আহিব যেতিয়া নেকি আপোনালোকৰ কিষাণ আইডি নোহোৱাকৈ আপোনালোকে সাৰো ক্ৰয় কৰিব নোৱাৰিব। অ'কে, যেনে আপোনালোকে দেখা পাইছে প্ৰয়োজনীয় নথি। এতিয়া চাওক, আপোনালোকে যদি কিষাণ পঞ্জীয়নটো কৰিব বিচাৰে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। প্ৰথমতে আছে 1 নম্বৰত আধাৰ কাৰ্ড, 2 নম্বৰত নিজৰ নামত থকা খেতি মাটিৰ জমাবন্দী, খেতিৰ জমাবন্দী, আৰু 3 নম্বৰত হ'ল আধাৰ সৈতে সংযোগ মোবাইল নম্বৰ। এইকেইটা থাকিব লাগিব। এতিয়া পঞ্জীয়ন কেনেকৈ কৰিব? নিকটৱৰ্তী সামূহিক সেৱা কেন্দ্ৰ অৰ্থাৎ আপোনালোকে CSC চেণ্টাৰত গৈ কৰিব পাৰিব। নিজৰ এলেকাৰ গাঁও প্ৰধান, স্থানীয় সহায়ক, স্থানীয় কৃষি সম্প্ৰসাৰণ সহায়ক। এতিয়া চাওক, মই যিটো প্ৰচেছ আজিৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাম আপোনালোকে CSC আইডিৰ জৰিয়তে কেনেকৈ কিষাণ পঞ্জীয়ন কৰিব পাৰিব আৰু CSC আইডি আপোনালোকে ক'ত পাব, অৰ্থাৎ মই আপোনালোকক প্ৰভাইড কৰি দিম CSC আইডি ক'ত পাব, CSC আইডি কেনেকৈ আপোনালোকে ইউজ কৰিব লাগিব, এই সকলো বিষয়বস্তু ভিডিঅ'টোৰ শেষত আপোনালোকক জনাম। গতিকে আপোনালোকে ভিডিঅ'টো অলপকৈ স্কিপ নকৰক, সম্পূৰ্ণকৈ চালে ধুনীয়াকৈ বুজি পাব আৰু আপুনি আপোনাৰ নিজৰ কিষাণ পঞ্জীয়নটো বা ফাৰ্মাৰ আইডিটো অতি সহজতে বনাব পাৰিব। আপোনালোকে দেখিবলৈ পাইছে কেইবাটাও কিন্তু জাননী বা কেইবাটাও কিন্তু নটিফিকেশ্যন জাৰি কৰিছে। ইয়াৰ জৰিয়তে চাওক কোৱা হৈছে ইয়াৰ জৰিয়তে লাভ কৰিব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ সুবিধা, শস্য বীমাৰ যোজনাৰ সুবিধা, ৰাজসাহায্যৰ সুবিধা, চৰকাৰী আৰ্থিক কাৰ্যসূচী অংশগ্ৰহণৰ সুবিধা, অৰ্থাৎ চৰকাৰী সা সুবিধাসমূহ পাবলৈ আপোনালোকৰ এতিয়া কথা হ'ল যে আপোনালোকে কিষাণ পঞ্জীয়ন কেনেকৈ কৰিব তাৰে ফুল প্ৰচেছ মই ষ্টেপ বাই ষ্টেপ দেখুৱাই আছোঁ। এগ্ৰিষ্টাক আছাম বুলি লিখি চাৰ্চ কৰিব, এনেকৈ লিখি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আছাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি অথবা আপোনালোকে আছাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি বুলি লিখিও চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত প্ৰথম যিটো ৱেবছাইট দেখুৱাইছে আছাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি এগ্ৰিষ্টাক, আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰিব লাগিব। এই ৱেবছাইটত আপোনালোকে ভিজিট কৰিব। এই ৱেবছাইটলৈ অহাৰ পিছত আপোনালোকক প্ৰথমত যেনেকৈ দেখালো ঠিক তেনেকৈ ৱেবছাইটটো শ্ব' কৰিব। এইটো চাইতে আপোনালোকে দেখাইছে অসম চৰকাৰৰ মানে এই পেজটো বা ৱেবছাইটটো। তো এতিয়া আপোনালোকে ইয়াতে চাওক দেখাইছে লগইন আছে, আপোনালোকে ইউজাৰ আইডি, ৰেজিষ্টাৰ মোবাইল নম্বৰ এনেকৈ খুজিছে। চ' ইয়াতে আপোনালোকে লগইন কৰাৰ বাবে কি কৰিব পাৰিব, প্ৰথমতে আছে চাওক লগইন উইথ CSC। আপোনালোকে কিন্তু এই লগইন উইথ CSC অপশ্যনত ক্লিক কৰিব লাগিব। অ'কে, যেতিয়া নেকি এই অপশ্যনটোত ক্লিক কৰিব আপোনালোকৰ সন্মুখত এনেকৈ ডিটেইলছসমূহ আহিব, অৰ্থাৎ আপোনালোকে আছাম ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কেনেকৈ কৰিব পাৰিব। যেনেকৈ ফাৰ্মাৰ ৰেজিষ্ট্ৰি মেণ্ডেটৰী গাইডলাইন ফৰ CSC ভেলি, এতিয়া কিন্তু মেণ্ডেটৰী গাইডলাইনটো দি দিছে। আপোনালোকে জাষ্ট কি কৰিব, অ'কে অপশ্যনত ক্লিক কৰিব। অ'কে অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব। এতিয়া আপোনালোকে কি কৰিব লাগিব, যে CSC আইডি আৰু ইয়াতে পাছৱৰ্ড দিব লাগিব আৰু কেপচাটো বহাই আপোনালোকে সাইন ইন কৰিব লাগিব। তো এই আইডি পাছৱৰ্ড কেপচা বহাই দিছো। এতিয়া মই সাইন ইন অপশ্যনত ক্লিক কৰি দিলো। সাইন ইন অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকৈ লগইন হৈ যাব। আপোনালোকৰ সন্মুখত এনেকৈ লগইন হ'ব। এতিয়া ইয়াৰ পৰা আপোনালোকে যোনজন কৃষকৰ বা কিষাণৰ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে সেইজন কৃষকৰ ডিটেইলছ দিব লাগিব। তো ডিটেইলছৰ ভিতৰত প্ৰথমতে ইয়াতে দেখুৱাইছে আধাৰ নাম্বাৰ আপোনালোকে দিব লাগিব। বাকী ইয়াতে কিন্তু একোৱে নাই ক'বলৈ গ'লে। তো আধাৰ নাম্বাৰটো বহুৱাৰ পিছতহে আপোনালোকে কামসমূহ কৰিব পাৰিব। চ' ইয়াতে চাওক আধাৰ অথেন্টিকেশ্যন অপশ্যন আহি গৈছে। তিনিটাকৈ অপশ্যন পাব, যেনেকৈ আধাৰ OTP, বায়োমেট্ৰিক, ইয়াতে আছে আইৰিছ। তো আইৰিছত কাম নকৰে, আপোনালোকে OTPৰ জৰিয়তে বা আপোনালোকে বায়োমেট্ৰিকৰ জৰিয়তে কি কৰিব, ইয়াতে অথেন্টিকেশ্যন কৰিব। তো ইয়াতে যোনজন কিষাণৰ আপোনালোকে এপ্লিকেশ্যন কৰিব বা ফাৰ্মাৰ ৰেজিষ্ট্ৰি কৰিব সেইজন কিষাণৰ ইয়াতে কিন্তু আধাৰ নাম্বাৰটো বহাব লাগিব। আৰু এটা কথা মন কৰিব, ইয়াতে জাষ্ট সেইসকল মানুহৰ আধাৰ নাম্বাৰ ল'ব যিসকল কৃষকে নেকি অলৰেডি PM কিষাণ সন্মান নিধি যোজনাৰ জৰিয়তে টকা লাভ কৰি আছে। তো মই ইয়াতে এটা আধাৰ নাম্বাৰ বহাই দিম। আধাৰ নাম্বাৰ বহাই দিয়াৰ পিছত বাহিৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ OTP আহিব মোবাইলত। OTPটো বহাই দি আপোনালোকে কি কৰিব, অৰ্থাৎ আধাৰ নাম্বাৰটো লিংক হৈ থকা মোবাইলত OTP বহাই দিয়াৰ পিছত আপোনালোকে সাবমিট কৰিব।
আৰু ইয়াতে মই এনেকৈ অহাৰ কাৰণটো হ'ল মই এইজন ব্যক্তিৰ অলৰেডি সকলো ডিটেইলছ ইয়াতে দি ৰাখিছোঁ, যাৰ বাবে মই কণ্টিনিউ কৰিব দিছোঁ। মই যাক কণ্টিনিউ কৰিম, অ'টিপিৰ প্ৰয়োজন নাই। তো আপোনালোকে যেতিয়া নেকি অ'টিপি বহাই লগইন কৰিব, লগইন কৰাৰ পিছত কিন্তু এনেকৈ আপোনালোকৰ সন্মুখত পেজটো খোল খাব, ঠিক আছে। যোনজন ব্যক্তিৰ বাবে আপোনালোকে এপ্লিকেশ্যন কৰি আছে, এইজন ফাৰ্মাৰৰ ডিটেইলছসমূহ আহি যাব। তো এতিয়া আপোনালোকে কিছুমান ডিটেইলছ দিব লাগিব, মই আপোনালোকক বুজাই দি আছোঁ। তো প্ৰথমতে ইয়াতে মোবাইল নাম্বাৰটো দিব, মোবাইল নাম্বাৰটো দি আপোনালোকে ভেৰিফাই অপশ্যনত ক্লিক কৰিলে অ'টিপিটা আহিব, আপোনালোকে মোবাইল নাম্বাৰ ভেৰিফাই কৰিব। তাৰপিছত ইয়াতে আপোনালোকৰ ইমেইল দেখিবলৈ পাইছে, ইমেইলটো আপোনালোকৰ বাবে মেণ্ডেটৰী নহয়, ইমেইলটো দিলেও হ'ব, নিদিলেও কোনো ধৰণৰ অসুবিধা নহয়। এণ্ড আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব, স্ক্ৰল ডাউন হৈ আহি ইয়াতে কিন্তু ফাৰ্মাৰ ডিটেইলছ দিব লাগিব। যেনেকৈ ফাৰ্মাৰ ডিটেইলছসমূহ কিন্তু ইয়াৰ পৰা আপোনাৰ আধাৰ কাৰ্ডৰ পৰা অট'মেটিকলি ডিটেক্ট কৰি ল'ব। যেনেকৈ ইয়াতে আপোনাৰ নামটো আহি যাব, লগতে ইয়াতে ফাৰ্মাৰ নেম মানে লোকেল লেংগুৱেজ অৰ্থাৎ অসমীয়াত আহিব। তাৰপিছত ইয়াতে জেণ্ডাৰ দিব, ইয়াতে আপোনালোকৰ কেটেগৰী ST SC OBC জেনেৰেল আপোনালোকৰ যোনটো হয় দিব। ডেট অফ বাৰ্থ এণ্ড এজ অট'মেটিকলি ল'ব আধাৰ কাৰ্ডৰ পৰা। তাৰপিছত ইয়াতে চাওক কেয়াৰ অফ টাইপটো ইয়াতে কিন্তু ফাদাৰ্ছ নেম বা তাৰপিছত কেয়াৰ অফ টাইপ হোৱাৰ পিছত ইয়াতে চাওক আইডেন্টি নেম অফ ইংলিছ অৰ্থাৎ ইয়াতে কিন্তু হাজবেণ্ড নেম বা ফাদাৰ্ছ নেম কিন্তু অট'মেটিকলি আহি যাব, ঠিক আছে। আধাৰ কাৰ্ডৰ পৰা ডিটেক্ট কৰি ল'ব আৰু ইয়াতে আপোনালোকে যদি বিচাৰে এছামিছত নেমটো দিব পাৰে, অ'কে। তাৰপিছত স্ক্ৰল ডাউন হৈ আহিব, স্ক্ৰল ডাউন হৈ আহিলে ইয়াতে কিন্তু আধাৰ কাৰ্ডৰ পৰা আপোনাৰ ফটোটো অলৰেডি অট'মেটিকলি ল'ব, ঠিক আছে। তাৰপিছত ৰেচিডেণ্ট ডিটেইলছ আপোনালোকে দেখিবলৈ পাইছে, আপোনালোকৰ ৰেচিডেণ্ট ডিটেইলছত আপোনালোকে ৰুৰেল এৰিয়াৰ পৰা হয়নে আৰবানৰ পৰা হয় আপোনালোকে চিলেক্ট কৰিব লাগিব। ইয়াতে আপোনালোকৰ এড্ৰেছটো দিব লাগিব, ইয়াতে আপোনালোকৰ এড্ৰেছ এছামিছ লেংগুৱেজত দিব পাৰিব। ষ্টেটটো আপোনালোকে চিলেক্ট কৰিব এণ্ড ডিষ্ট্ৰিক্ট, তাৰপিছত আপোনালোকৰ চাব ডিষ্ট্ৰিক্ট এণ্ড ভিলেজ নেম আপোনালোকে চিলেক্ট কৰি দিব, পিনক'ড আপোনালোকে দিব লাগিব, ঠিক আছে। তাৰপিছত ইয়াতে আপোনালোকে মানে মাটিৰ ডিটেইলছসমূহ দিব লাগিব। ইয়াতে চাওক আপোনালোকে দিব গৈছে লেণ্ড অনাৰশ্বিপ ডিটেইলছ, আপোনালোকে ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে অনাৰশ্বিপ এণ্ড আপোনালোকে কিবা এটা অপশ্যন পাব, তো আপোনালোকে কি কৰিব অনাৰশ্বিপত ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াতে চাওক আপোনালোকৰ অকুপেশ্যন ডিটেইলছসমূহ দিব লাগিব, যেনেকৈ এগ্ৰিকালচাৰ লেণ্ড লয়িং ফাৰ্মিং এনেকৈ দিছোঁ। তাৰপিছত এনেকৈ ডিটেইলছসমূহ দিয়াৰ পিছত ইয়াতে কিন্তু আপোনালোকে আপোনালোকৰ যিখিনি মাটি আছে মাটিৰ ডিটেইলছসমূহ দিব লাগিব। যেনেকৈ ইয়াতে ষ্টেটটো চিলেক্ট কৰিলে, ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত ভিলেজ চিলেক্ট কৰিব, তাৰপিছত আপোনালোকৰ ছাৰ্ভে নাম্বাৰ আৰু ছাৰ্ভে নাম্বাৰ দিয়াৰ পিছত আপোনালোকে ইয়াতে অনাৰ নাম্বাৰ আপোনালোকে দিব লাগিব। এণ্ড আপোনালোকে এই ডিটেইলছসমূহ দিয়াৰ পিছত স্ক্ৰল ডাউন কৰিব, স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে চাওক মাৰ্জিনেল ফাৰ্মাৰ হেভিং লেণ্ড অৰ্থাৎ আপুনি যে খেতি কৰে সেই খেতিৰ কিমান পৰিমাণ মাটিত খেতি কৰে হেক্টৰ হিচাপত কিন্তু আপোনালোকক ইয়াতে দিবলৈ দিছে, অ'কে। আপোনালোকে সেইসমূহ ইয়াতে দিব লাগিব। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰি আহিলে, স্ক্ৰল ডাউন কৰি আহিলে আপোনালোকে কিন্তু ছ'চিয়েল ৰেজিষ্টাৰ্ড ডিটেইলছসমূহ আপোনালোকৰ যদি আছে দিব, অন্যথা নিদিলেও কোনো ধৰণৰ প্ৰব্লেম নাই, ঠিক আছে। এই ডিটেইলছসমূহ দিব। তাৰপিছত আপোনালোকে সকলো দিয়াৰ পিছত ডিপাৰ্টমেণ্ট অফ এপ্ৰুভেল যিটো আছে সেইটো হ'ল ৰেভিনিউ আপোনালোকে দিব, ৰেভিনিউৰ পৰা যিটো চৰকাৰৰ পৰা হেৰি কৰা হয় এপ্ৰুভ কৰে। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব, স্ক্ৰল ডাউন হৈ আহি দুটাকৈ অপশ্যন পাব, এই দুটা অপশ্যনত কিন্তু আপোনালোকে কি কৰিব লাগিব টিক লগাই দিব লাগিব, অ'কে। টিক লগাই দিয়াৰ পিছত আপোনালোকে এইটো অপশ্যন যিটো দেখুৱাই আছে ছেভ অপশ্যন, আপোনালোকে জাষ্ট এই ছেভ অপশ্যনত ক্লিক কৰিব, অ'কে। ছেভ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব ফাৰ্মাৰ ৰেজিষ্ট্ৰি পেমেণ্ট, অৰ্থাৎ ইয়াৰ পৰা আপোনালোকে পেমেণ্ট কৰিব লাগিব। ইউৰ ই-চাইন ইজ অলৰেডি কমপ্লিট, পেমেণ্ট ইজ পেণ্ডিং, অৰ্থাৎ মই অলৰেডি যিহেতু কামখিনি কৰি ৰাখিছোঁ যাতে ভিডিঅ'টো দীঘলীয়া নহয়, তো মই জাষ্ট এতিয়া প্ৰচেড টু পেমেণ্ট অপশ্যনত ক্লিক কৰি দিম। প্ৰচেড টু পেমেণ্ট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকক নেক্সট পেজলৈ লৈ যাব আৰু ইয়াৰ পৰা আপোনালোকে পেমেণ্ট কৰিব লাগিব। এতিয়া পেমেণ্ট কেনেকৈ কৰিব, ইয়াতে পাছৱৰ্ড খুজিছে। এতিয়া আপোনালোকে প্ৰথমতে CSC আইডিৰ যিটো পাছৱৰ্ড সেই পাছৱৰ্ডটো বহাই আপোনালোকে ভেলিডেট অপশ্যনত ক্লিক কৰিব লাগিব। CSC আইডি পাছৱৰ্ডটো বহাই দিয়াৰ পিছত ভেলিডেট অপশ্যনত ক্লিক কৰিব লাগিব। ভেলিডেট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে ৱালেট পিন খুজি আছে, ঠিক আছে। ৱালেট পিনটো মই বহাই দিম ইয়াতে। ৱালেট পিনটো বহাই দিয়াৰ পিছত জাষ্ট পে অপশ্যনত ক্লিক কৰিব লাগিব। এতিয়া বহুতৰ মনত প্ৰশ্ন আহিব পাৰে যে ৱালেট পিনটো ক'ত পাম। আপোনালোকে কি কৰিব, আপোনালোকে বহুতেই ভাবি আছে যে নিজে কেনেকৈ অনলাইন ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট কৰিব পাৰিব। চ' অনলাইন কৰিবলৈ হ'লে যিহেতু আপোনালোকৰ CSC আইডিৰ পাছৱৰ্ড প্ৰয়োজন হ'ব, মই আপোনালোকৰ সুবিধাৰ্থে মোৰ হোৱাটছআপ চেনেলত CSC আইডি আৰু পাছৱৰ্ড দি ৰাখিছোঁ। তাৰ পৰা আপোনালোকে এইটো ৱেবছাইটত আহি লগ ইন কৰিব পাৰিব আৰু ৱেবছাইটৰ লিংকো মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি ৰাখিছোঁ। এতিয়া চাওক আপোনালোকে যদি এই CSC আইডিৰ জৰিয়তে অন্য কিবা কাম কৰিব বিচাৰে কৰিব নোৱাৰিব, জাষ্ট আপোনালোকে কিষাণ পঞ্জীয়ন বা ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব বা ইয়াতে লগ ইন হ'ব। নাম্বাৰ 1 এই কথাটো আপোনালোকে মনত ৰাখিব।
আহিব। আৰু দ্বিতীয় গুৰুত্বপূৰ্ণ কথা হ'ল আপোনালোকে দেখিবলৈ হৈছে পে'মেণ্ট এটা কৰিব লাগিব। হয়, আপোনালোকে কিন্তু সকলোৱে পে'মেণ্টটো কমপ্লিট কৰাৰ পিছতে আপোনালোকৰ এপ্লিকেশ্যন প্ৰচেছটো কমপ্লিট হ'ব। এতিয়া যেতিয়া নেকি আপোনালোকৰ পে'মেণ্ট অপশ্যন আহিব তেতিয়ালৈকে আপোনালোকে কমপ্লিট কৰিব। কৰাৰ পিছত আপোনালোকৰ সুবিধাতে মই মোৰ টেলিগ্ৰামৰ লিংকটো দি ৰাখিছোঁ। আপোনালোকে কি কৰিব, মোৰ লগত টেলিগ্ৰামত যোগাযোগ কৰিব। টেলিগ্ৰামত যোগাযোগ কৰিলে কি হ'ব, মোৰ তৰফৰ পৰা আপোনালোকক পে'মেণ্টটো কমপ্লিট কৰাই দিম। পে'মেণ্টটো কমপ্লিট কৰি আপোনালোকক PDF-টো পঠাই দিম। কিন্তু আপোনালোকে এটা কথা মন কৰিব, এই যে পে'মেণ্ট কৰাৰ বাবে যিটো ফিজ আপোনালোকে 15 বা 20 টকা এটা দিব লাগিব সকলোৱে, তেতিয়াহে মই পে'মেণ্টটো কমপ্লিট কৰাই দিব পাৰিম। কিয়নো বহুত সংখ্যক মানুহে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব, বহুত সংখ্যক মানুহৰ পে'মেণ্টটো কৰাব লাগিব। মই কিন্তু সকলো মানুহক ফ্ৰীত কৰাই দিব নোৱাৰিম, কিন্তু বহু মানুহ কৰিলে বহুত টকা মোৰ গুচি যাব। গতিকে আপোনালোকে যদি পে'মেণ্টটো কৰাব বিচাৰে আৰু ইয়াতে প্ৰচেছ কমপ্লিট কৰিব বিচাৰে, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকে মোৰ লগত যোগাযোগ কৰিলে মই পে'মেণ্টটো আপোনালোকক কমপ্লিট কৰি দিম। তো মই ইয়াতে জাষ্ট পে অপশ্যনত ক্লিক কৰি দিলোঁ, ৱালেট পাছৱৰ্ডটো বহাই। তাৰপিছত ইয়াতে চাওক পে'মেণ্ট ছাকচেছফুল হৈ গৈছে। ইয়াৰ পৰা কিন্তু পে'মেণ্টটো কমপ্লিট হৈ যাব। পে'মেণ্টটো কমপ্লিট হোৱাৰ পিছত এনেকুৱাকৈ আপোনালোকৰ চাওক ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুলি হৈ গৈছে, এটা আপোনালোকে দেখিবলৈ পাব। তো আপোনালোকে ইয়াৰ পৰা কি কৰিব, PDF ফাইলটো ডাউনলোডিং কৰিব পাৰে। এতিয়া অ'কে অপশ্যনত ক্লিক নকৰাকৈ আপোনালোকে জাষ্ট ডাউনলোড PDF অপশ্যনত ক্লিক কৰি দিব। PDF ডাউনলোড অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ফাইলটো কিন্তু ইয়াতে ডাউনলোডিং হৈ যাব। এনেকুৱাকৈ প্ৰিভিউ হৈ আহি যাব, দেখিবলৈ পাইছে। মই জাষ্ট এইটো ছেভ কৰি ল'ম। অ'কে, এইটো প্ৰয়োজন হ'ব। মই এইটো ছেভ কৰি ল'লোঁ আৰু আপোনালোকৰ সন্মুখত কিন্তু এনেকুৱাকৈ ডিটেইলছসমূহ আহি যাব। অ'কে, মই অলৰেডি পেজটো ছেভ কৰি ল'লোঁ। তাৰপিছত আপোনালোকে জাষ্ট এইটো বেক কৰিব পাৰে, অথবা আপোনালোকে আগৰ পেজলৈ আহি ইয়াতে অ'কে অপশ্যনত ক্লিক কৰি দিব। আপোনাৰ কিন্তু ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কমপ্লিট হৈ গ'ল, অৰ্থাৎ এজন ব্যক্তিৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰি কমপ্লিট হৈ গ'ল। চ' এনেকুৱাকৈ কিন্তু আপোনালোকে অতি সহজতে ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কমপ্লিট কৰিব পাৰিব বা কিষাণ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। তো ইয়াৰ পিছতো আপোনালোকৰ কোনো ধৰণৰ মানে প্ৰব্লেম হ'লে নিশ্চয় কমেণ্টত জনাব পাৰে। আৰু আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে যে মই কেনেকুৱাকৈ আপোনালোকক এই সুবিধাটো দিবলৈ বিচাৰিছোঁ বা আপোনালোকে কেনেকৈ ল'ব পাৰিব। তো অযথা আপোনালোকে টেনশ্যন নকৰাকৈ অতি সহজতে ঘৰত বহি কিন্তু এনেকুৱাকৈ ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কৰিব পাৰিব। তো ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।